নমস্কাৰ এনি টক্সৰ ষ্টুডিঅ'ত মই ইমৰান লৈ আহিছোঁ এক গুৰুত্বপূৰ্ণ বাতৰি म्यानमारতকৈ ভয়ংকৰ ভূমিকম্প আহিব পাৰে ভাৰতত এই ভয়ংকৰ ভৱিষ্যতবাণী কৰিছে বিজ্ঞানীসকলে এই ভৱিষ্যতবাণীৰ পিছত শংকিত হৈ পৰিছে বিজ্ঞান মহল লৈ আহিছোঁ এক বিশেষ প্ৰতিবেদন म्यानमारতকৈ ভয়ংকৰ ভূমিকম্প আহিব পাৰে ভাৰতত ভয়ংকৰ ভৱিষ্যতবাণী বিজ্ঞানীসকলৰ শংকিত বিজ্ঞান মহল কিছুদিন পূৰ্বে ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল म्यानमार থাইলেণ্ডকে ধৰি কেইবাখনো দেশ এই ভয়ংকৰ ভূমিকম্পৰ ৰিক্টাৰ স্কেলত তীব্ৰতা আছিল ৭.৭ তথ্য অনুসৰি এই ভয়ংকৰ ভূমিকম্পত মৃত্যু হৈছিল প্ৰায় ২৭০০তকৈ অধিক লোকৰ লগতে আহত হৈছিল ৪৫০০তকৈ অধিক লোক ভাৰতবাসীক সাৱধানবাণী দিছে একাংশ বিজ্ঞানীয়ে হিমালয়ত আন এক বিধ্বংসী ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে ইয়াৰ ফলত উত্তৰ ভাৰতত যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে বিজ্ঞানীসকলে অৰ্গেন টেষ্ট ইউনিভাৰ্চিটিৰ ক্ৰিছ গোল্ডফিংগাৰ আৰু তেওঁৰ সহযোগীসকলে জনাইছে ২০৬০ চনৰ ভিতৰত এক ভয়ংকৰ বৃহৎ ভূমিকম্প হোৱাৰ সম্ভাৱনা অধিক আছে বুলি যদিহে এই ভূমিকম্প আহে তেন্তে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত অত্যাধিক ক্ষতি হ'ব পাৰে বুলি জনাইছে বিজ্ঞানীসকলে News Desk report Any Talks म्यानमारতকৈ ভয়ংকৰ ভূমিকম্প আহিব পাৰে ভাৰতত ভয়ংকৰ ভৱিষ্যতবাণী বিজ্ঞানীসকলৰ শংকিত বিজ্ঞান মহল কিছুদিন পূৰ্বে ভয়ংকৰ ভূমিকম্পই জোকাৰি গৈছিল म्यानमार থাইলেণ্ডকে ধৰি কেইবাখনো দেশ এই ভয়ংকৰ ভূমিকম্পৰ ৰিক্টাৰ স্কেলত তীব্ৰতা আছিল ৭.৭ তথ্য অনুসৰি এই ভয়ংকৰ ভূমিকম্পত মৃত্যু হৈছিল প্ৰায় ২৭০০তকৈ অধিক লোকৰ লগতে আহত হৈছিল ৪৫০০তকৈ অধিক লোক ভাৰতবাসীক সাৱধানবাণী দিছে একাংশ বিজ্ঞানীয়ে হিমালয়ত আন এক বিধ্বংসী ভূমিকম্পৰ সৃষ্টি হ'ব পাৰে ইয়াৰ ফলত উত্তৰ ভাৰতত যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে বুলি জনাইছে বিজ্ঞানীসকলে অৰ্গেন টেষ্ট ইউনিভাৰ্চিটিৰ ক্ৰিছ গোল্ডফিংগাৰ আৰু তেওঁৰ সহযোগীসকলে জনাইছে ২০৬০ চনৰ ভিতৰত এক ভয়ংকৰ বৃহৎ ভূমিকম্প হোৱাৰ সম্ভাৱনা অধিক আছে বুলি যদিহে এই ভূমিকম্প আহে তেন্তে ভাৰতবৰ্ষৰ ভিন্ন প্ৰান্তত অত্যাধিক ক্ষতি হ'ব পাৰে বুলি জনাইছে বিজ্ঞানীসকলে নিউজ ডেস্ক ৰিপৰ্ট এনি টক্স